মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শুকুৰবাৰ এবেলা পৰীক্ষা ডিউটি আছিলে। পৰীক্ষা ডিউটি দি আহি পেলাই ভাবিলোঁ অকণমান ফুলতে লাগো। দেখিছেনে ফায়াৰবলজোপা ইমান ডাঙৰ ডাঙৰকৈ ফুলে, প্ৰত্যেকবাৰে ফুলে, খুবেই ভাল লাগে। আৰু এইজোপাই এবাৰ আমাক বচালে দেই, যদিও ছিজন ফ্লাৱাৰ কৰা নাই, ঘৰটোৰ ৰমক জমক হৈ আছে। আৰু 3 দিনমান যে বৰষুণ দিছিলে, বৰষুণত ফুলবোৰ অলপমান বেয়া হৈ আছে। গতিকে মাজৰ যদি শুকান বা গেলা ফুলবোৰ গুচাই দিওঁ, ফুলখিনি বহুত দিনলৈকে থাকিব। সেইকাৰণে মই ভাবিলোঁ এই আচক মাজে মাজে অকণমান পাতবোৰ বেয়া হৈ গৈছিলে, পাহিবোৰ, সেইবিলাক মই চাফা কৰি দিছোঁ। আৰু জানেনে মে' জুন মানলৈকে এই ফুলখিনি থাকিব। বিৰাটেই ভাল লাগে চাই পেলাই দুৱাৰমুখখনত। আৰু সেয়া কৰিলোঁ। আপোনালোকৰ যদি ফায়াৰবল আছে, ফুলখিনি বহুত দিনলৈকে ৰাখিবলৈ বিচাৰে, এই কামটো কৰিব। এইটো এটা সুন্দৰ টিপছ দিছোঁ আপোনালোকক। আৰু সঁচাকৈ ফুলজোপাই সকলোকে আকৰ্ষণ কৰে। আৰু মই যেতিয়া ফুলৰ কাম কৰি আছোঁ, আটলাণ্টাই আকৌ এখন ফটো মাৰিছেহি আহি। ঠিকে আছে বোলো, চিনটো থাকিব। আৰু এইখিনি মই কাটিং কৰিছিলোঁ যে, ওচৰ চুবুৰীয়া ষ্টাফৰ সকলোকে বিলালোঁ, সকলোৰে ঘৰতে আছে। আৰু এইজোপা হ'ল কলচী উদ্ভিদ, বহুত ডাঙৰ হৈছে। আৰু চুলি কটা নিচিনাকৈ মই ইয়াৰ আগবোৰ কাটি থাকোঁ, কাৰণ আগবোৰ শুকাই যায় যে দেখিবলৈ বেয়া লাগে। একদম চুলি কটা নিচিনা লাগে, চাওকচোন। এনেকৈ সমানকৈ কাটি দিলোঁ আৰু অকণমান টেঙেচিখিনি মই গুচাই দিছোঁ। এইজোপাটো ইমান যত্ন নালাগে, ইমান সাৰ পানীও নালাগে। দেখিছেনে কিমান ধুনীয়া হৈছে কলচীটো, বিৰাটেই ভাল লাগে এইবিলাক কাম কৰি। আৰু এইজোপা কাৰ কাৰ ঘৰত আছে জনাব দেই। 2 দিনমানৰ আগতে মই কেইজোপামান ৰিপৰ্টিং কৰিছিলোঁ, আপোনালোকক ভিডিঅ' দেখাইছিলোঁ। আৰু পাতবোৰ চব অকণমান শুকাই গৈছে, সেইখিনি মই অকণমান চাফা কৰি দিলোঁ আৰু সতেজ হৈছে, মনটো ভাল লাগিছে। ফুলৰ কাম চাম কৰি মেলি গা পা ধুই ভাত বনালোঁ, ভাত পানী খাই আজৰি হ'লোঁ, অকণমান ৰেষ্টো ল'লোঁ। আৰু এতিয়া মই চুলিত তেল সানিম। চুলিখিনি মানে তেল সানিবলগীয়া হৈ আছে। আৰু এতিয়া খুব মোৰ অলপ ডেণ্ডাফো হৈছিলে। আগতে ডেণ্ডাফৰ কাৰণে মই এটা চেম্পু দেখুৱাইছিলোঁ আপোনালোকক, আৰু সেই চেম্পুৰে মই এটা তেল ঘঁহিম। কি জানেনে, কৈ আছোঁ বাৰু। চুলি বা ছালৰ যেতিয়া বহুত সমস্যা থাকে, তেতিয়া এটা ট্ৰিটমেণ্ট লোৱা হয়, জানেনে। সেই ট্ৰিটমেণ্টটো আজিকালি আপোনালোকে চাগে ইউটিউবতো দেখিছে বা এনেকৈ নেটত দেখিছে, যে স্কিনত বা খুব প্ৰব্লেম হোৱা জেগাবিলাকক জোক মেলি দিয়া হয় আৰু জোকে তেজটো খাই থাকে, মূৰতো এনেকে তেজ। সেই ট্ৰিটমেণ্টটো আচলতে ব্লাড চাৰ্কুলেশ্যন লৈ পেলাই কৰা হয়। আৰু এই ট্ৰিটমেণ্টটো আগৰ দিনত ৰোমান আৰু ইজিপ্টিয়ানসকলে কৰিছিলে। আজিকালি এইটো আমাৰ ইয়াতো কৰে, ইণ্ডিয়াতো কৰে। মষ্ট পপুলাৰ আচলতে এইটো ট্ৰিটমেণ্ট হয়। কিন্তু এই ট্ৰিটমেণ্টটোত বহুত ডাঙৰ ডাঙৰ সমস্যা ভাল হয়। যেনেকে আমাৰ চুলিত যিটো হয় যে টকৌৱাই খোৱা, এটা চাইডৰ চুলি একদম এৰাই যায়, নাইকিয়া হৈ যায়, এইটো ইংৰাজীত এল'পেচিয়া বুলি কোৱা হয়। আমি অসমীয়াত টকৌৱাই খোৱা বুলি কওঁ, নহয়নে। চাবচোন, সৰু ল'ৰা ছোৱালীবোৰৰ হয় বা আজিকালি কিছুমান ডাঙৰ মানুহৰ হয়, এটা চাইডত একেবাৰে চুলি নাথাকে, সমান হৈ যায়, মানে চপৰা চপৰে চুলিবোৰ সৰি যায়। 1 ৰাতিৰ ভিতৰতে হয়। আচলতে সেইটো এটা ইনফেকশ্যনৰ ফলত মানে এইটো প্ৰব্লেমটো হয়। আৰু তেনেকুৱা ধৰণৰ বল্ডনেছ হওক বা যিকোনো চুলিৰ ডাঙৰ সমস্যা বা স্কিনৰ ডাঙৰ সমস্যাত এই জোকৰ ট্ৰিটমেণ্টটো কৰা হয়। এই ট্ৰিটমেণ্টটোত বহুত সময়ৰ প্ৰয়োজন হয় আৰু সকলোৱে কৰিবও নোৱাৰে, এইটো সকলোৱে ভয়ো খাই কৰিবও নোৱাৰে। গতিকে কাৰণে আজিকালি এটা তেল ওলাইছে, জংক অইল বুলি। এইটো চব নেচাৰ চিয়ৰৰ জংক অইল। এইটো ঘঁহিলে আচলতে জোকৰ যিটো জোকৰ ট্ৰিটমেণ্ট লোৱা হয়, সেইটোৱে কাম কৰে। নেচাৰেলি, পুৰা নেচাৰেলি বনোৱা হৈছে, হাৰ্মফুল কেমিকেলছ বা একো নাই। আৰু ডেণ্ডাফৰ সমস্যাটো এইটোৱে বহুত ভাল কাম কৰে। সেইকাৰণে মই নেচাৰ চিয়ৰৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ চেম্পু, আৰু এইটো তাৰ আগতে মই এইটো তেল ব্যৱহাৰ কৰিম। মই বেক কেমেৰা কৰি ভালকৈ দেখুৱাই দিছোঁ নেচাৰ চিয়ৰ জংক অইল। এইটো প্ৰথমতে অলপমান মই এয়া বাকি লৈছোঁ। অলপমানকৈ লৈ স্কেল্পত এয়া মাছাজ কৰিম। চুলিৰ যিমানবোৰ সমস্যা আছে সকলোবিলাক আচলতে ই নাইকিয়া কৰে। আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু এতিয়া বিশেষকৈ ডেণ্ডাফৰ ছিজন, আৰু মই কাঠটো আঁতৰাই লৈছোঁ, কাৰণ মোৰ চুলিত অকণমান সৰহকৈ তেল লাগে। গতিকে এনেকৈ বাকি লৈছোঁ। টোপালকৈ তেলে মোৰ কামেই নকৰে।
আৰু চুলিখিনি আচলতে মই যত্ন লৈ থাকো কাৰণে ডেন্ড্ৰাফো হ'ব নিদো বা একো ইনফেকশনো হ'ব নিদো সেইকাৰণে আচলতে মোৰ এই বয়সতো চুলি সৰা নাই নেকি চুলি ভলিউমটো বাঢ়ি আছে আৰু দীঘলটো সব এইখিনি মাছতে খালি ষ্ট্ৰেট কৰিছিলো কাৰণে এইখিনি এতিয়া গ্ৰোথটো আহি গৈছে আৰু চুলিও যিমানটো পকিব লাগিছিলে সিমানটো পকা নাই গতিকে মই এনেকে এতিয়া পুৰা মাসাজ কৰিম গতিকে এনেকে পুৰা মাসাজ কৰিম যেহেতু আজি শনিবাৰ আজি মই কেনিও নাযাও তেলটো ৰাখি দিম কাইলে আকৌ ৰাতিপুৱা শ্যাম্পু কৰি দিম আৰু অলপমান লৈছো গতিকে জুকক কামুৰাই ট্ৰিটমেন্ট নকৰাকে মই জুকৰ ট্ৰিটমেন্ট লৈছো তাৰপিছত এই জং কইলটো ব্যৱহাৰ কৰিম ঠিক আছে আপোনালোকে যদি ইচ্ছুক হয় বলে ট্ৰিটমেন্ট কৰো বা কিনো কিবা চুলিৰ সমস্যা পাইছে বা স্কিনৰ মেজৰ সমস্যা পাইছে তেতিয়া হলে নেচাৰেল জং কইলটো কিনি ল'ব পাৰে এই প্ৰাকৃতিক ভাৱে বনোৱা হয় ইয়াত কোনো হাৰ্মফুল কেমিকেলছ নাই ইউজ কৰিব পাৰিব মই ডেসক্ৰিপচনত লিংক দি থম আপোনালোকে পাৰচেজ কৰি ল'ব যদিও টাউনৰ মাজমজিয়াত আছো এইবিলাক বস্তুৰ কোনো অভাৱ নাই দাঁতি মানুহ ঘৰ ৱালতে এয়া ভেদাইলতা আছে জিতা হয় জিতাই মোক দেখি আকৌ এয়া ভেদাইলতা চিনি দিছে আৰু মই ঘৰত কৰিছিলো মানিমুনি এটো হাইব্ৰিড মানিমুনি হয় গুৱাহাটীৰ পৰা লৈ আনিছিলো আপোনালোকক আগতে এবাৰ দেখুৱাইছিলো অলপমান উঘালিছো অলপমান পাত চিঙিছো কাৰণ খস্তু একেবাৰে মোৰ মাৰি পেলাবলৈ মন নাই কাৰণ গুটেখিনি উঘালিলে শেষেই হৈ যাব সেইকাৰণে পাত চিঙিছো যথেষ্ট পাত আছে ৰেচিপি বাৰু পিছৰ ভিডিঅ'ত শেয়াৰ কৰিম দেই আপোনালোকৰ আগত আজি ভিডিঅ'টো চাই ভাল পালেনে যদি ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নেপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'য়ে